সংঘটিত হৈছিল প্ৰতিবাদ হৈছে আমি আপোনালোকক দেখুৱাইছো যি জেগাত এই ঘটনা সংঘটিত হৈছিল ফেচবুকৰ পৰা এতিয়ালৈকে প্ৰত্যেকটো সংবাদ মাধ্যমত দেখিছে এই বনিয়া গোষ্ঠীৰ দাদাগিৰিৰ ফলত শংকৰজ্যোতি বৰুৱা নামৰ এজন দুলীয়াজানৰ যুৱক প্ৰাক্তন আছু নেতাক আজি মানে এজন দাগী অপৰাধীৰ দৰে হাতত হেণ্ডকাপ লগাই পিনে আদালতৰ মজিয়াত খাৰা কৰাবলগীয়া হৈছে। এই মাটিডোখৰ যিডোখৰ মাটিতে বীৰেন সিং পেটেল ডিপু বহি আছে এই মাটিডোখৰ অইল ইণ্ডিয়াৰ মাটি। কি কথাত লাগি কি শক্তিত বলিয়ান অইল ইণ্ডিয়াই এই মাটি বহিৰাগত বনিয়াক মানে লিজত দিছে। যদি লিজত দিবই পাৰে অইল ইণ্ডিয়াই তেতিয়াহ'লে অসমীয়া যুৱকক দিয়ক, অসমীয়া যুৱকে ইয়াত কৰি খাব, অসমীয়া নিবনুৱা যুৱক সংস্থাপন হ'ব। এনেকুৱা বনিয়া গোষ্ঠীৰ দাদাগিৰি বীৰ লাচিত অসম থাকোঁতে চলিব দিয়া নহয় আৰু নহ'ব। এই পেট্ৰল ডিপু অনিৰ্দিষ্টকাললৈকে বন্ধ হৈ থাকিব। যেতিয়ালৈকে শংকৰজ্যোতি বৰুৱা মুক্ত আকাশৰ তললৈ নাহে তেতিয়ালৈকে পেট্ৰল ডিপু বন্ধ। এই বীৰ লাচিত অসমৰ তৰফৰ পৰা স্পষ্ট জাননী দিছোঁ। একো আহ্বান দিবলৈ নাই। এই বনিয়া গোষ্ঠীৰ মাজত পইচাৰ লেনদেন লৈ পিনে কিবা কাজিয়া লাগিছে, মূৰ ফালিছে, ফালি থাকক, আমাৰ ক'বলগীয়া একো নাই। ইয়াত কোনোবা মৰিলেও আমাৰ ক'বলগীয়া একো নাই। কিন্তু এই যুঁজখন ৰখাবলৈ যাওঁতে শংকৰজ্যোতি বৰুৱা নামৰ এজন সমাজসেৱক, সমাজ সচেতন যুৱকক যিদৰে এজন দাগী অপৰাধীৰ গতে আটক কৰা হৈছে সেই কথা কিন্তু আমি সহ্য কৰিব নোৱাৰিম। বনিয়া গোষ্ঠী উৎপাদনৰ কাৰণে অসমীয়া ল'ৰা জেললৈ যাব, বনিয়া গোষ্ঠীয়ে অসমীয়া ল'ৰাক দাদাগিৰি কৰি অসমৰ পৰা খেদিবলৈ বিচাৰিব, সেই কথা কিন্তু হ'বলৈ নিদিওঁ। আমি বীৰ লাচিত অসম থকালৈকে এই কথা কেতিয়াও হ'বলৈ নিদিওঁ আৰু নিদিওঁ। প্ৰতিবাদ যোৱা আৰম্ভ হৈছে তেল ডিপুৰ সন্মুখত। আমি তেল ডিপুৰ সন্মুখত দেখুৱাব বিচাৰিছোঁ যে সন্মুখত তেল ডিপু বন্ধ কৰাৰ যে দাবী উত্থাপিত হৈছে। কৰি থৈ দিয়ক, মীমাংসা হওক, তাৰপিছত আপোনালোকে পেট্ৰল ডিপু খোলক, তাত আমাৰ আপত্তি নাই। আপোনালোকে যদি খিলঞ্জীয়াৰ পক্ষত থাকি আপোনালোকে ইয়াত ব্যৱসায় কৰিব আহিছে তেনেহ'লে আপোনালোকে বন্ধ কৰি দিয়ক। এইটো কিন্তু প্ৰথম কথা, এইটো আপোনালোকক প্ৰথমতে আহ্বান জনাইছোঁ দেই। প্ৰথমতে কিন্তু আমি আহ্বান জনাইছোঁ, তাৰপিছত কিন্তু সকিয়নি প্ৰদান কৰিম, একদম স্পষ্ট কথা। আমি সংবাদ মাধ্যমৰ যোগেদি আমি অসমৰ জনসাধাৰণক এটা কথা স্পষ্ট কৰি দিবলৈ বিচাৰিছোঁ। এইখন ভূখণ্ডত আপোনালোকে অসমীয়া মানুহখিনিক লৈ কিনে ব্যৱসায় ইয়াত চলাই আছে। এজন নিৰীহ অসমীয়া ছাত্ৰ নেতা, প্ৰাক্তন ছাত্ৰ নেতাই কাজিয়া এখন ৰখাব আহোঁতে তেওঁক চোৰৰ দৰে, ডকাইতৰ দৰে আজি জিলা প্ৰশাসনে আপোনালোকৰ এজাহাৰত জেল হাজতলৈ প্ৰেৰণ কৰিছে। ই অতি গৰিহণাযোগ্য। আৰু সেইবাবে আমি আপোনালোকক হুংকাৰ দিবলৈ ইয়াত আহিছোঁ আৰু স্পষ্ট বাৰ্তা এটা দিব আহিছোঁ যে আপোনালোকে কাৰ স্বাৰ্থত, কোনে আপোনালোকক কাৰ মানে পৃষ্ঠপোষকত আপোনালোকে কাৰ সাহসত এই পেট্ৰল ডিপুটো চলাবলৈ ইয়াত মানে সাহস পাইছে। আমি আপোনালোকক ভালভাৱে, নম্ৰভাৱে প্ৰতিবাদস্থলীৰ পৰা আমি আহ্বান জনাইছোঁ, আপোনালোকে বন্ধ কৰি দিয়ক। অন্যথা এই ইয়াত থকা বীৰ লাচিত সেনাৰ ল'ৰাখিনিয়ে কোনো এজন গ্ৰাহকক ইয়াৰ পৰা তেল ল'বলৈ নিদিয়ে। এইটো আমাৰ স্পষ্ট কথা।